নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল IPL অকশ্যনলৈ বেছি সময় নাই বেছি দিন নাই হ'বই 16 ডিসেম্বৰ তাৰিখে সো তাৰ আগত আমি জানিব লাগিব কোন কেজন এনেকুৱা প্লেয়াৰ আছে যাৰ ওপৰত বেছি দৃষ্টি থাকিব এনেকুৱা 10-11 জন মান প্লেয়াৰ আছে যাৰ আটাইতকৈ বেছি দাম মানে বেছি দাম উঠাৰ সম্ভাৱনা আছে যাৰ ওপৰত সাধাৰণতে টিম বিলাকে লগাব পইচা সো সেই সকলৰ কথা আমি আলোচনা কৰিম কিছু মানে কৈ আছে যে ডাঙৰ নাম নাই এবাৰ IPL অকশ্যনত চাই ভাল নালাগিব কিন্তু তেনেকুৱা কথা নাই এটো হৈছে IPL ৰ মিনি অকশ্যন মেগা অকশ্যন নহয় মেগা অকশ্যন লাষ্ট টাইম হৈ গ'ল আৰু মেগা অকশ্যন হলে আপোনালোকে জানে যে বেছি ৰিটেইন কৰিব নোৱাৰে বেছিভাগ এৰিয়ে দিব লাগে গতিকে মেগা অকশ্যন হ'ব আৰু কেইবছৰমানৰ পাছত হ'ব কিন্তু এটা মিনি অকশ্যন হৈছে মিনি অকশ্যনত সাধাৰণতে গোটেই ৰথী মহাৰথী সকল নাথাকে তথাপিতো এতিয়াও প্ৰায়ভাগ ভাল প্লেয়াৰ কিন্তু ইয়াৰ পৰাও ওলাব গতিকে কম ওলাব কিন্তু ওলাব যিকি নহওক টিম বিলাকে যেনেকৈ বিচাৰে নিজৰ টিমত যি অভাৱ আছে ইয়াৰ পৰা ল'ব পাৰিব IPL অকশ্যনৰ পৰা ল'ব পাৰিব সো কোন কেজন তেনেকুৱা প্লেয়াৰ 10-11 জন আছে যে তেনেকুৱা প্লেয়াৰ যাৰ দাম উঠিব পাৰিব এক নম্বৰৰ নামটো হৈছে কেমৰন গ্ৰীণ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ প্লেয়াৰ অলৰাউণ্ডাৰ বুলি ক'লে ইনেই টকা বাঢ়ি যায় দাম বাঢ়ি যায় বেটিং বলিং দুইফালে দিব পাৰে আৰু গ্ৰীণ বুলি ক'লে বেলেগ এটা হিটাৰ হিটিংও কৰিব পাৰে উইকেটো লৈ দিব পাৰে আপোনাক মাজে মাজে বলিঙতো ভাল বেটিঙতো ভাল গতিকে দুইফালে থকাৰ কাৰণে মানে প্ৰাইচটো বহুত বাঢ়ি যায় ভ্যালুটো বহুত বাঢ়ি যায় আগৰ পৰা আপোনালোকে শুনি আহিছে যে এবাৰ গ্ৰীণ আহিছে অকশ্যনত গতিকে গ্ৰীণৰ দাম বাঢ়িব নিশ্চিতভাৱে গ্ৰীণৰ দাম বহুত বাঢ়ি যাব 20 কোটি 23 কোটি 25 কোটি 30 কোটিলৈকে কিছুমানে যাব বুলি বৰ্তমান সময়ত আশংকা কৰিছে কি হয় আমি চাওঁ অকশ্যনৰ দিনা গম পাম নেক্সট আহিলে ভেংকটেশ আয়াৰো সেই সাধাৰণতে বলিঙো আছে তেখেতে বেটিঙো মধ্যক্ৰমত বেটিং কৰিব পাৰে দৰকাৰ পৰিলে কেতিয়াবা বলিঙো কৰি দিব পাৰে কিন্তু মেইনলি বেটিঙৰ কাৰণে জনা যায় আৰু মেইনলি মাজৰ এটেকিং বেটাৰ হয় ন মধ্যক্ৰমত গতিকে খেল মানে একদম ইফাল সিফাল কৰি দিব পাৰে আৰু আমি দেখিছোঁ যে বহুত খেল KKR টিমক জিকাইছে তেওঁ যেতিয়াৰ পৰা আছে KKR টিমতে আছিলে এবাৰ তেওঁক এৰি দিয়া হৈছে আৰু মেইন কথাটো হৈছে যে এতিয়া কি যে তেখেতৰ লাষ্ট সিজনটো বেয়া গৈছিলে হেতু কাৰণে তেখেতক আউট কৰি দিয়া হৈছিলে টিমৰ পৰা ৰিটেইন কৰা হোৱা নাছিল আৰু ভেংকটেশ আয়াৰৰ কথা ক'বলৈ গ'লে প্লেয়াৰজনটো বহুতেই ভাল ইনিংছ খেলা আমি আগতে দেখিছোঁ গতিকে এনেকুৱা নহয় যে তেখেতৰ এটা সিজন বেয়া গুচি গ'ল বুলি আকৌ নেক্সট বিলাকো বেয়া হ'ব তেনেকুৱা কথা নহয় গতিকে মই এটা শুনি আছোঁ যে CSK তাৰ পাছত আপোনাৰ সেইফালে RCB এনেকুৱা টিমবিলাক এজনৰ দিশত যাব পাৰে KKRও আকৌ পুনৰ তেখেত বাইবেক কৰিবলৈ যাব পাৰে গতিকে এইজনৰ ক্ষেত্ৰত বহুত কেইটা টিমে ইতিমধ্যে যাব বুলি কথা ওলাইছে গতিকে এইজনৰ দাম বহাটো মানে নিশ্চিত বুলি ক'ব পাৰি তাৰ পাছত নেক্সট আহিলে 3 নম্বৰত আমি ক'ব লাগিব লিয়াম লিভিংষ্টনৰ নামটো লিয়াম লিভিংষ্টন যাক যি টিমক ডাঙৰ হিটাৰ লাগে মধ্যক্ৰমত খেলাবও পাৰিব দৰকাৰ পৰিলে ফিনিচাৰ হিচাপেও খেলাব পাৰিব তেনেকুৱা এজন প্লেয়াৰ হয় যিকোনো পজিশ্যনত মাজত বেটিং কৰিব পাৰে লোৱাৰ মিডল অৰ্ডাৰটো পাৰে আৰু লগতে মধ্যক্ৰমত বিশেষকৈ মধ্যক্ৰমৰ কাৰণে জনা যায় আৰু খেল ইফাল সিফাল কৰাৰ ক্ষমতা ৰাখে অতি কম বলত বেছি ৰান কৰি দি পেলাই খেল ইফাল সিফাল কৰিব পাৰে গতিকে এইজনতো ডিমাণ্ড থাকিব এনেকুৱা ধৰণৰ প্লেয়াৰবিলাক যেতিয়া অকশ্যনত আহে তেতিয়া ডিমাণ্ড থাকে সদায় ডিমাণ্ড থাকে আৰু এবাৰো থাকিব গতিকে লিয়াম লিভিংষ্টনৰ দামো কিন্তু বহুত উঠি যোৱাৰ সম্ভাৱনা আছে তাৰ পৰা আৰু এজন প্লেয়াৰ হাছাৰাংগা ওৱানিন্দু হাছাৰাংগা শ্ৰীলংকাৰ স্পিন বলাৰ হয় আৰু কেতিয়াবা বেটিঙো মানে মাৰি দিয়ে আৰু গতিকে এইজনৰ বেটিংটো অলপ চলপ আছে আৰু লগতে স্পিন বলিঙৰ কাৰণে বিশেষকৈ জনা যায় স্পিনাৰ বিশ্ব মানে বিখ্যাত স্পিনাৰ আৰু টপ লেভেলৰ স্পিনাৰ হয় ৱৰ্ল্ডৰ আৰু আমি দেখিবলৈ পাইছিলোঁ লাষ্ট টাইম খেলিছিলে আপোনাৰ সেইফালে ৰাজস্থান ৰয়েলছ দলত তাৰ আগতে RCB টিমতো খেলিছে গতিকে বহুকেইটা টিম এনেকুৱা আছে যাক স্পিনাৰ লাগে স্পিনাৰৰ অভাৱ কিন্তু বহুতকেইটা টিমতে আছে গতিকে যিকেইটা টিমে বোলে বিচাৰিছে যে আমাৰ এনেকুৱা এজন স্পিনাৰ থাকক পুৰা টপ লেভেলৰ হওক সকলো টিমে সেইটো বিচাৰে সকলো টিমক সেইটো লাগে টপ লেভেলৰ এজন স্পিনাৰ গতিকে হাছাৰাংগাৰ দিশত বহুতকেইটা টিম যাব এটা কোনকেইটা টিম যায় সেইটো আমি অকশ্যনৰ দিনা গম পাম সেইটো কাৰণে তেখেতৰ দাম বাঢ়িব যথেষ্টকেইটা টিম যাব নেক্সট আহিলোঁ JFM জেক ফ্ৰেচাৰ মেকগাৰ্কৰ দুটামান সিজন বেয়া গৈছিলে যাৰ কাৰণে দিল্লী কেপিটেলছৰ পৰা তেখেতক সাধাৰণতে কি কৰি দিয়া হৈছিলে ৰিলিজ কৰি দিয়া হৈছিলে আৰু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত তেখেত অকশ্যনত আছে আৰু জেক ফ্ৰেচাৰ মেকগাৰ্ক প্ৰথম যেতিয়া আহিছিলে IPL লৈ বেলেগ ধৰণৰ কিন্তু এটা অৰা লৈ আহিছিলে প্ৰতিটো বলে হিটিং কৰিবলৈ চাই অপেনিং কৰিবলৈ আহে আৰু মেইনলি অভিষেক শৰ্মাৰ টাইপত খেলা এজন প্লেয়াৰ আছিলে আৰু ষ্ট্ৰাইক ৰেট কেনেকুৱা ধৰণৰ ষ্ট্ৰাইক ৰেট মানে বহুত কম বল খেলি পেলাই গোটেই খেল ইফাল সিফাল কৰি দিব পাৰে বেছি ৰান কৰি পেলাই তেনেকুৱা এজন প্লেয়াৰ গতিকে সেইজনৰ ক্ষেত্ৰতো মই এটা কথা ক'ম প্লেয়াৰ ভাল আছে প্লেয়াৰৰ দক্ষতা আছে এটা দুটা সিজন বেয়া গ'লে প্লেয়াৰ বেয়া হৈ নাযায় গতিকে এইজনৰ দিশতো বহুতকেইটা টিম যাব যাক এনেকুৱা ধৰণৰ প্লেয়াৰ লাগে যি মানে খেলৰ পেচটো ইফাল সিফাল কৰি দিয়ে তেনেকুৱা প্লেয়াৰ লাগে নেক্সট আমি আহিলোঁ ৰচিন ৰবীন্দ্ৰ অপেনিঙো কৰিব পাৰে মাজতো খেলিব পাৰে বিশেষকৈ অপেনিং কৰাৰ কাৰণে জনা যায় গতিকে অপেনাৰ বহুতকেইটা টিমক লাগে বহুতকেইটা টিম ৰচিন ৰবীন্দ্ৰটো এনেই বিক্ৰী যাব নিউজিলেণ্ড বিশ্ব ক্ৰিকেটত এটা নাম থকা প্লেয়াৰ হয় আগশাৰী প্লেয়াৰ হয় আৰু কেনেকুৱা ধৰণে তেখেতে খেল ধৰি ৰখাৰ ক্ষমতা ৰাখে সেইটো কাৰণে তেখেত বিক্ৰী গুচি যাব নিউজিলেণ্ডৰ প্লেয়াৰসকল মানে তেনেকুৱাই হয় খেল পুৰা ধৰি ৰখাৰ ক্ষমতা ৰাখে মানে মেইন যেতিয়া বিগ মেচৰ প্লেয়াৰ ডাঙৰ মেচৰ প্লেয়াৰ হয় ন নিউজিলেণ্ডৰ প্লেয়াৰবিলাক তেনেকুৱা হয় আগতে উইলিয়ামছন আছিলে মানে লাগি ধৰে মানে আউট নোহোৱা হৈ পৰে গতিকে তেনেকুৱা ধৰণৰ প্লেয়াৰে হৈছে ৰচিন ৰবীন্দ্ৰ গতিকে নিউজিলেণ্ডৰ প্লেয়াৰ সেই তেনেকুৱা ধৰণৰ গুণটো থকাৰ কাৰণে কিছুমান টিম যাব তেখেতক যি টিমক তেনেকুৱা মেচ উইনাৰ প্লেয়াৰ ডাঙৰ মেচৰ প্লেয়াৰ যাক লাগে যাব পাৰে ৰচিন ৰবীন্দ্ৰৰ দিশত
নেক্সট আহিলোঁ আৰু এটা নাম, সেইটো হৈছে কুইণ্টন ডেকক। কুইণ্টন ডেককে কেইদিনমানৰ আগত ইণ্ডিয়াৰ বিৰুদ্ধে এটা 100 মাৰিলে আৰু সেই 100টো মাৰি দিয়াৰ লগে লগে T20 তেখেতৰ যিটো উচ্চতা সেইটো ঘপককৈ আকৌ ৰাইজ হৈ গ'ল। ইমান দিনে ইমান বৰ বিশেষ ওলাই থকা নাছিলে, কিন্তু এতিয়াতো পূৰা আপ হৈ গ'ল। আৰু এখেতে অপেনিং বেটাৰৰ লগতে কুইণ্টন ডেককে উইকেট কিপাৰৰ অপশ্যনটো দি দিয়ে লগতে। গতিকে কিছুমান টিমক আপোনাক অপেনিং বেটাৰ লাগে, কিছুমানক উইকেট কিপাৰ লাগে। যদি দুইটাই একেলগে পাই যায় তেতিয়াতো মজাই হৈ যায়। গতিকে সেইটো কাৰণে কিছুমানেতো অপেনিং বেটাৰ বিচাৰিয়ে আছে, কিছুমানে আকৌ উইকেট কিপাৰ বহুতকেইটা টিমক লাগে। সেই তেনেকুৱা টিমবিলাকে QDK কুইণ্টন ডেককৰ দিশত যাব বিচাৰিব। গতিকে কুইণ্টন ডেককৰ দামটো বাঢ়িব, বিশেষকৈ এই 100টো যে মাৰিছিলে এইটো কাৰণে তেখেতৰ ডিমাণ্ডটো আৰু বেছি বাঢ়ি যাব। নেক্সট আহিলোঁ আৰু এজন তেনেকুৱা বেটাৰ, সেইজন হৈছে ইংলেণ্ডৰ বেন ডাকেট। বেন ডাকেট অপেনিং কৰিব পাৰে আৰু বেন ডাকেটৰ বিশেষকৈ ইণ্ডিয়াৰ পিটছত খেলাৰ অভিজ্ঞতা বহুত বেছিয়ে আছে। ইণ্ডিয়াৰ বিৰুদ্ধেও ভাল খেলিছে ইণ্ডিয়াৰ পিটছত আহি, আৰু সেইটো কাৰণে এখেতৰ ডিমাণ্ডটো আছে। আৰু T20 টাইপৰ প্লেয়াৰ হয় বেন ডাকেটৰ, গতিকে এখেতৰ ক্ষেত্ৰতো লগাব বিচাৰিব যিবিলাক টিমক লাগে। আৰু এটা মই নাম ক'ব বিচাৰিম ভাৰতৰ স্পিন বলাৰ, সেইজন হৈছে ৰবি বিষ্ণৈ। মই কৈছোঁৱে যে বহুতকেইটা টিমক স্পিনাৰ লাগে, নিশ্চিতভাৱে ৰবি বিষ্ণৈৰ দিশতো যাব বহুতকেইটা টিমে লগাব বিচাৰিব নিশ্চিতভাৱে। ৰবি বিষ্ণৈৰ দাম আপ যাব 8 কোটি 10 কোটি এনেকুৱা বা তাতকৈ ওপৰতো যাব পাৰে ৰবি বিষ্ণৈৰ দাম, যিহেতুকে বহুতকেইটা টিমে বিচাৰিব। তাৰপাছত আৰু এজন স্পিন বলাৰ আছে, সেইজন হৈছে ৰাহুল চাহাৰ। ৰাহুল চাহাৰ এটা সময়ত ইণ্ডিয়ান টিমতো খেলি অহা প্লেয়াৰ, ৱৰ্ল্ড কাপতো এটা সময়ত চিলেক্ট হোৱা প্লেয়াৰ হয়, কিন্তু বহুত সময় ধৰি তেখেতৰ সেই চাইনটো নাইকিয়া হৈ যোৱা নিচিনা হৈছে। বহুত সময় ধৰি তেনেকুৱা ধৰণৰ বলিং আমি দেখিবলৈ পোৱা নাই, যে আগতে যেনেকুৱা নিৰ্ভৰযোগ্য বেটাৰ আছিলে, ইণ্ডিয়ান টিমৰ কাৰণেও খেলিছে, আকৌ যি টিমত খেলিছিলে আগতে এটা সময়ত মুম্বাই ইণ্ডিয়ানছৰ হৈ কেনেকুৱা ধৰণৰ এটা অৰা আছিলে তেখেতৰ ৰাহুল চাহাৰৰ, কিন্তু সেইটো মাজতে নাইকিয়া হৈ গ'ল। কিন্তু মাজতে নাইকিয়া হৈ গ'ল বুলিয়ে যে প্লেয়াৰজন বেয়া হৈ গ'ল তেনেকুৱা নহয়। বেলেগ টিমত গৈ পেলাই তেওঁ আকৌ বেলেগ ধৰণে ৰাইজ কৰাৰ, মানে উদয় হোৱাৰ আকৌ সম্পূৰ্ণ সম্ভাৱনা কিন্তু আছে। সেইটো কাৰণে স্পিনাৰ যাক লাগে, স্পিনাৰ গোটেইকেইটা যিকেইটা ভাল স্পিনাৰ আছে গোটেইকেইটা ভাল দামত বিক্ৰী যাব, সেইটো একদম খাটাং কথা। সেয়া হাছাৰাংগা হওক, সেয়া ৰবি বিষ্ণৈ হওক, সেয়া ৰাহুল চাহাৰ হওক, যিমান কেইজন স্পিনাৰ ভাল স্পিনাৰ আছে, নাম থকা স্পিনাৰ আছে, ভাল দামত বিক্ৰী যাব। বহুতকেইটা টিমে স্পিনাৰ বিচাৰি আছে সেইটো কাৰণে। তাৰপৰা লাষ্ট বাট নট দ্য লিষ্ট এজন বলাৰ, পেচ বলাৰ জেছন বেহৰেণ্ডৰ্ফ। জেছন বেহৰেণ্ডৰ্ফৰ কথা ক'বলৈ গ'লে এখেত এজন লেফ্ট আৰ্ম বলাৰ হয়, বাওঁহতীয়া পেচ বলাৰ হয়। বাওঁহতীয়া পেচ বলাৰ বিশেষকৈ নতুন বল কৰে বাওঁ হাতেৰে সৈতে, সেইটো আৰু ডাঙৰ প্লাছ পইণ্ট হৈ যায়। তেনেকুৱা প্লেয়াৰ প্ৰায় পোৱা নাযায় বুলিয়ে ক'ব পাৰি, আৰু বিশেষকৈ অভিজ্ঞতা আছে, IPL বহুত অভিজ্ঞতা আছে। বেহৰেণ্ডৰ্ফৰ কথা ক'বলৈ গ'লে বহুতকেইটা টিমত আগতে খেলিছে, ভাল খেলিও দেখুৱাইছে, প্ৰদৰ্শন কৰি। গতিকে বেহৰেণ্ডৰ্ফৰ কথা ক'বলৈ গ'লে প্ৰতিবাৰে ভাল দামতে বিক্ৰী যায়। যেতিয়াই আমি যদি ক'বলৈ যাওঁ অকশ্যনলৈ আহিছে, কোটিত থাকে, এনেও কোটিৰ পৰা আৰম্ভ হয়। যাব এজনৰ দামো এবাৰ যাব, কিছুমান টিমক তেনেকুৱা লাগিব, যাক লাগে তেওঁৰ দিশত যাব পাৰিব, বেহৰেণ্ডৰ্ফৰ দিশত যাব। কিছুমান টিমে এতিয়া আপোনাৰ সেইফালে মুস্তাফিজুৰ ৰহমান পেচ বলাৰ, আৰু সেইফালে আমি যদি ক'বলৈ যাওঁ আৰু কিছুমান এনেকুৱা পেচাৰ আছে পাথিৰানা, গতিকে এওঁলোকৰ দিশততো এওঁলোকৰতো দাম বহুত আপ যাব। এওঁলোকৰ কথা ক'বলৈ গ'লে পাথিৰানাৰ দামটো বিশেষকৈ আৰু ওপৰত যাব। গতিকে পাথিৰানা মুস্তাফিজুৰ এইসকলৰ দাম যাবই, লগতে জেছন বেহৰেণ্ডৰ্ফকো কিছুমান টিমে ল'ব বিচাৰিব। তেনেকুৱা পাথিৰানা আৰু যদি সিফালে মুস্তাফিজুৰ যদি এনেকুৱা পেচ বলাৰসকল যদি গুচি যায় আগশাৰী, তেতিয়াতো বেলেগক ল'ব বিচাৰিবই। কথাটো তেনেকুৱা হয়, তেতিয়া বেহৰেণ্ডৰ্ফৰ দিশত টিমবিলাকে চাব। গতিকে এইখিনিয়ে আছিলে টপ প্লেয়াৰ, যিখিনি দাম আপোনালোকে বেছি উঠা দেখিবলৈ পাব পাৰে। এটা বিশ্লেষণ দাঙি ধৰিলোঁ কোনসকলৰ দাম আটাইতকৈ বেছি যোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিম। ভাল লাগিলে যদি এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতে মই বিদায় মাগিছোঁ। ধন্যবাদ।